ৰিক্সাত উঠিলে 5 টকা ভাড়া হলে 4 টকা দি দিব কষ্ট খালেহে অসমৰ পৰা যাব ৰাতিটো 9টাত গৈছিলে মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'বাত যাব খুজিলে এইবিলাক কোনো ইস্যু টিস্যু নহয় হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে আৰু এইবিলাক আমাক ইস্যু বুলি কৈ কি লাভ হ'ব আমিতো কৈয়ে আছো আমিতো লুকোৱা নাই লুকাইছো নেকি আগতে এইবিলাক মানে ভয় কৰিছিলে অমুক এটা নটিচ গৈ গ'ল অমুক হৈ গ'ল এতিয়া ময়ে সবকে এনকাৰেজ কৰো যে কষ্ট দি থাকক কষ্ট নিদিলে যোৱাকালি মই চাই আহিছো দুলিয়াজানো গৈ পালেগৈ কালি মই চাই আহিছো দুলিয়াজানতো গৈ বহিলেগৈ হয় নহয় বিমল কালি কৈ আছিলে গতিকে আপোনালোকেও কষ্ট দিয়ক আৰু তেওঁলোকৰ চিম্পেথাইজ নিউজ কৰি নাথাকিব আপোনালোকৰ ঘৰতে লাভ জেহাদ হৈ যাব একদম সুনামি কৰি থাকিব খালি সুনামিৰ ৰিজাল্টটো পাকিস্তানত হ'ব সুনামি ইয়াত হ'ব ৰিজাল্টটো পাকিস্তানত পাব কংগ্ৰেছ সৰাসৰ মিয়া পাৰ্টি এতিয়া মুকে ভয় খুৱাব কৈছে ৰাতি 12টাত গৈছে অফিচত মইতো কৈছো 2টাতো যাব লাগে আৰু অফিচাৰ বিলাকে ৰাতি 2টা 3টালৈকে কাম কৰিব লাগে মিয়াৰ নাম কাটিবৰ কাৰণে যদি পাৰে গতিকে ইয়াত লাজ কৰিবলগীয়া কি কথা আছে আমাৰ দৰে যদি যুঁজিলেহেঁতেন মিয়াৰ লগত অসমখনৰ পৰিৱেশ এনেকুৱা নহ'লেহেঁতেন আগতে যদি যুঁজিলে কংগ্ৰেছে নুযুঁজিলে বুলি হেনেকুৱা হ'ল